এতিয়া অৱশ্যে সেই কথা স্পষ্টকৈ ক'ব পৰা নাযায় যে কোন সমষ্টিত কিমান ভোট হ'ব আৰু আমি আগৰ যিটো আমাৰ 5টা লোকসভাৰ আমি নিৰ্বাচনৰ যিটো ট্ৰেণ্ড দেখিছিলোঁ ভোট গ্ৰহণৰ যিটো ট্ৰেণ্ড দেখিছিলোঁ তাত আমি দেখিছিলোঁ যে আগবেলা বেছি মানুহ ওলাই অহা নাছিলে সমষ্টি সাপেক্ষে পিছবেলা কিন্তু অভাৱনীয় হাৰত লোকসকল ওলাই আহিছিল গতিকে আমিও হয়তো পিছবেলা এখন অন্য ছবি পাম সেয়া আশা কৰিছোঁ আৰু ইয়াৰ যিহেতু গণতন্ত্ৰৰ উৎসৱ যিমানেই লোক বেছিকৈ ওলাই আহিব ইমানেই শক্তিশালী হ'ব তথাপিও কিন্তু এটা চিন্তনীয় বিষয় যিহেতু আপুনি কৈছে আৰু দেখা গৈছে যে এই যিটো নগাঁও লোকসভা সমষ্টি এই সমষ্টিটো এইবাৰ ভৌগোলিকভাৱে বা ভোটৰ বিন্যাস সাপেক্ষে এইবাৰ যথেষ্ট সাল সলনি হৈছে বিশেষকৈ ঢিং বটদ্ৰৱা ৰূপহীয়া চামগুৰি এইবোৰ সমষ্টি এইবাৰ নগাঁও লোকসভা সমষ্টিত আহিছে আৰু কাজিৰঙা পূৰ্বৰ যি কলিয়াবৰ লোকসভা সমষ্টি আছিলে সেই কলিয়াবৰ লোকসভা সমষ্টিত কিছুমান সমষ্টি সংযোজিত হৈছে গতিকে সামগ্ৰিকভাৱে এই যি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ পিছত কাজিৰঙা সাপেক্ষে কলিয়াবৰ সাপেক্ষে বা নগাঁও লোকসভা সমষ্টি সাপেক্ষে বহু সাল সলনি হৈছে তথাপিও আমি এই মুহূৰ্তত আমি যিটো ট্ৰেণ্ড দেখি আছোঁ তুলনামূলকভাৱে কিন্তু আপুনি যিহেতু কৈছেই যে তুলনামূলকভাৱে কম ভোটিং পাৰ্চেণ্টেজ আমি তাত দেখিবলৈ পাইছোঁ আৰু সামগ্ৰিকভাৱে যদি আমি এতিয়া কওঁ যে নগাঁও লোকসভা সমষ্টিত এতিয়া প্ৰায় 30% 12 বাজিছে এতিয়া 11 বজালৈকে আমি 25% পাই আছিলোঁ আৰু এতিয়া কিন্তু আমি ক'ব পাৰোঁ যে প্ৰায় 30% তাত ভোটদান হৈছে কিন্তু সামগ্ৰিকভাৱে আৰু এটা কথা মই মোৰ সহযোগী মই চিন্তুমণি শইকীয়াৰ পৰা জানিব খুজিছোঁ যে কিছুমান সমষ্টি সাপেক্ষে আমাৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাই কৈছে যে ভোটদানৰ হাৰ কমি আছে বিশেষকৈ সংখ্যালঘু অধ্যুষিত যিবোৰ অঞ্চল আছে তাৰ কাৰণ কিবা আমি পাইছোঁ নেকি চিন্তুমণি নিশ্চয়কৈ চাওক কাৰণ এতিয়া দিনৰ ভাগৰ সময় বহু লোকে হয়তো পিছবেলালৈ আহিবলৈ অপেক্ষা কৰে কাৰণ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমি দেখিছিলোঁ আজি যথেষ্ট গৰম আছে গতিকে গৰমো এটা কাৰণ হ'ব পাৰে কাৰণ আমি বিভিন্ন সমষ্টিত এতিয়া দেখিছিলোঁ যে পুৱাৰ ভাগত বহুকেইটা সমষ্টিত মানুহ একদম পুৱাৰ ভাগতে ওলাই আহিছিলে প্ৰায় 5-4 মান বজাৰ পৰা তেওঁলোকে শাৰী পাতি আছিলে যাতে ৰ'দ ওলোৱাৰ পূৰ্বেই তেওঁলোকে ভোট দি পেলাই ঘৰলৈ যাব পাৰে কাৰণ আজি যথেষ্ট গৰম পৰিছে আৰু হয়তো পিছবেলাৰ সময়ছোৱালৈ সেই মানুহখিনি যিখিনি এতিয়া অহা নাই নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যিকেইটা সংখ্যালঘু অধ্যুষিত যিকেইটা সমষ্টি আছে যিকেইটা তেতিয়া ভোটিং পাৰ্চেণ্টেজটো কমি আছে বাকীকেইটা সমষ্টিতকৈ বিশেষকৈ আপুনি জাগিৰোড চাওক মৰিগাঁও চাওক আৰু ৰহা চাওক এই তিনিটা সমষ্টিৰ লগত যদি বাকীকেইটা সমষ্টিত তুলনা কৰে তেতিয়াহ'লে সেইকেইটা সমষ্টিত কিন্তু এতিয়া ভোটিং পাৰ্চেণ্টেজ যথেষ্ট কম কিন্তু সেই ভোটিং পাৰ্চেণ্টেজটো বহাৰ এতিয়াও সময় আছে কাৰণ আমি 11 বজালৈকে এই তথ্য লাভ কৰিছোঁ 5 বজালৈকে যিহেতু আছে কিন্তু পূৰ্বৰ আমি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দেখিছোঁ যে সেই 5 বজাৰ সলনি 7 বজালৈকেও ভোটিং হৈ আছিলে গতিকে কিন্তু এটা কথা আমি লক্ষ্য কৰি আহিছোঁ যে যিবোৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত যিবোৰ অঞ্চল তাত কিন্তু ভোটদানৰ হাৰ বেছি হয় বেছিও নহয় আৰু পুৱাৰে পৰা শাৰী লানি নিচিগা নয়ন মই আপোনালোকৰ মাজলৈ আৰু এটা পইণ্ট মই দি দিব বিচাৰিছোঁ আপোনালোকে আলোচনা কৰক মই আকৰ্ষণীয় যে আজি শুকুৰবাৰ আজি নামাজৰ দিন সেইবাবে কোনোৱে ক'ব খুজিছে যে ভোটদানৰ হাৰটো কম হৈছে কিন্তু মই আৰু এটা উদাহৰণ দিছোঁ আপুনি চিন্তুমণিৰ সৈতে পাতিব দলগাঁও সমষ্টিটো কিন্তু 35.2% এই মুহূৰ্তত কৰিমগঞ্জ নৰ্থ 32% কৰিমগঞ্জ চাউথ 33% আলগাপুৰ কাটলিচেৰা 28% অৰ্থাৎ কিছু ক্ষেত্ৰত মই এইটো কাৰণে সুধিছোঁ যে নগাঁৱৰ পৰিৱেশটো বৰ আকৰ্ষণীয় হৈছে চিন্তুমণিৰ হাতত কিবা তথ্য আছে নেকি নয়ন প্ৰদীপ আপুনি আলোচনা কৰক কথাখিনি নিশ্চিতভাৱে সুনীত দলগাঁৱৰ প্ৰসংগত মই ক'ব খুজিছোঁ যে দলগাঁও যিটো বিধানসভা সমষ্টি আছে দৰং ওদালগুৰি সমষ্টিৰ অধীনত এই সমষ্টিটো আছে আৰু তাত 3 লাখতকৈ অধিক ভোটাৰ তাত আছে আৰু এই যিটো দলগাঁও সমষ্টি তাত অতি কমেও 90% লোক ধৰ্মীয় সংখ্যালঘু অধ্যুষিত তেওঁলোক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ গতিকে এই লোকসকলে আগৰবাৰ যিটো ট্ৰেণ্ড আমি পাইছোঁ তাত কিন্তু ভোটদানৰ হাৰ যথেষ্ট আছে গতিকে কাৰক হয়তো বিভিন্ন থাকিব পাৰে আজি শুকুৰবাৰ লগতে গৰমৰ প্ৰসংগ আছে নিজৰ হয়তো কাম কাজ আছে আৰু প্ৰথম পৰ্যায়ত কিন্তু আমি এই ধৰণৰ এটা ট্ৰেণ্ড এটা দেখিছিলোঁ সমষ্টি সাপেক্ষে যে আগবেলা বেছি কিছুমান সমষ্টি সাপেক্ষে আগবেলা ওলাইছিলে আৰু কিছুমান সমষ্টি সাপেক্ষে আমি পিছবেলা দেখিছিলোঁ গতিকে সামগ্ৰিকভাৱে চিন্তুমণি যিটো কৈছে যে চিন্তুমণি দলগাঁৱতো কিন্তু 35% আমি পাইছোঁ কিন্তু ইয়াত যিবোৰ সমষ্টি আমি পাইছোঁ নগাঁও লোকসভা সমষ্টিত তাত কিন্তু আমি বেছি পোৱা নাই কিছুমান সমষ্টিত গতিকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যিটো ভৌগোলিক পৰিসীমা সলনি হৈছে মানুহৰ মনো কিবা সলনি হ'ল নেকি এনেকুৱা ধৰণৰ কিবা নিশ্চয় এই প্ৰসংগটো আহিব
ভাবিব পাৰে কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যথেষ্ট সালসলনি হৈছে নতুনকৈ নগাঁও সমষ্টিত বহুকেইটা সমষ্টি 4টাকৈ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে ইয়াৰ পৰা 4টা সমষ্টি কলিয়াবৰলৈ গৈছে গতিকে এই যি সালসলনি হৈছে মানুহে আসলতে ভাবিব পাৰে যে মই যেহেতু কলিয়াবৰত আছিলোঁ নগাঁৱলৈ আহিছোঁ কিছু এনেকুৱা ধৰণৰ মনত এটা চিন্তাই কিন্তু সাইকোলজিকেল এটা প্ৰতিক্ৰিয়া হ'ব পাৰে কিন্তু তাৰ সমান্তৰালকৈ আমি যথেষ্ট সময় আছে ৰূপহীহাটলৈ যদি আপুনি চাই তেতিয়াহ'লে দেখিব যে পুৱা 7 বজাত তেওঁলোকৰ 7 বজালৈকে তেওঁলোকে ভোট দিব পৰা 7 বজাত ভোট দিব পৰা হোৱা নাছিল কাৰণ ইভিএম তেওঁলোকৰ বিকল হৈছিল 2 ঘণ্টা তেওঁলোকৰ প্ৰায় সময় তেওঁলোকে পিছত ভোট দিবলগীয়া হৈছে আৰু বহুকেইটা তেনেকুৱা সমষ্টি বিশেষকৈ নগাঁৱৰ অন্তৰ্গত ৰূপহীহাট লাহৰীঘাট এই দুটা সমষ্টিত ভোটিং পাৰ্চেণ্টেজ এতিয়া যথেষ্ট কম হোৱাৰ এটা কাৰণো হ'ব পাৰে যে তেওঁলোকে কাৰণ ইভিএমটো বহুত সময়লৈকে বিকল হৈ আছিল বহু দেৰিকৈ তেওঁলোকে ভোটদান কৰিবলৈ পাইছে গতিকে সেই সময়টো যদি আপুনি তুলনা কৰে বাকীকেইটা সমষ্টি মৰিগাঁৱৰ লগত যদি তুলনা কৰে বা আপুনি বাকী সামুগুৰিৰ কথাও যদি চাই ঠিক সমান্তৰালকৈ আপুনি আন এটা সমষ্টি জাগিৰোডৰ লগত যদি তুলনা কৰে জাগিৰোড সমষ্টি মৰিগাঁও সমষ্টি এইকেইটা যথেষ্ট ভোটিং পাৰ্চেণ্টেজ বাঢ়িছে এই যে বাঢ়িছে বহাৰ কাৰণটো তেওঁলোকে সময়মতে তেওঁলোকে ভোটদান আৰম্ভ কৰিব পাৰিছে কিন্তু লাহৰীঘাট ৰূপহীহাটৰ বহুকেইটা কেন্দ্ৰত ইভিএম বিকল হৈছিল বহু দেৰিকৈ তেওঁলোকে ভোট দিবলৈ পাইছে কোনোবাটোত 2 ঘণ্টা দেৰি হৈছে কোনোবাটোত 1 ঘণ্টা কোনোবাটোত 1.5 ঘণ্টা তেনেকুৱাও দেৰি হৈছে এই কথাটোৰ কাৰণেও কিন্তু এনেকুৱা খবৰ আছে নেকি যে এতিয়া যিবোৰ ভোট কেন্দ্ৰ আছে তাত মানুহৰ উপস্থিতি কেনেকুৱা ভোটাৰৰ উপস্থিতি এটা কথা যদি আপুনি চাই সেই কথাটো আসলতে প্ৰমাণ এটা কাৰণেই হ'ব পাৰে যে আমি যেতিয়া পুৱা 7 বজাৰ পৰা ভোটিং আৰম্ভ হৈছিল আৰম্ভ হোৱাৰ পিছত প্ৰথম যেতিয়া ইলেকশ্যন কমিছনে ডাটাটো তেওঁলোকে ৰিলিজ কৰিছিল সেই সময়ত পাৰ্চেণ্টেজটো যথেষ্ট কম আছিল প্ৰায় 5% 3 তেনেকুৱা ধৰণৰ তেওঁলোকৰ এটা পাৰ্চেণ্টেজ প্ৰথম পৰ্যায়ত এইকেইটা সমষ্টিত আছিল কাৰণ সেই সময়ছোৱালৈ 9 বজালৈ তেওঁলোকে যিহেতু 9 বজাত ডাটাটো ৰিলিজ কৰে 9 বজালৈ প্ৰায় 2 ঘণ্টা বা 1 ঘণ্টামান সময়হে তেওঁলোকে ভোট দিবলৈ পাইছিল সেই সময়ছোৱাত কিন্তু 9 বজাৰ পিছৰ পৰা যদি আপুনি 11 বজালৈ চাই সেই পাৰ্চেণ্টেজটো 3ৰ পৰা কিমান শতাংশ বাঢ়ি গৈছে সেই এটা যদি কম্পেয়াৰ আপুনি কৰে তেতিয়াহ'লে দেখিব যে পৰৱৰ্তী সময়ছোৱাত এতিয়া যেহেতু সময় গৈ আছে সেই পাৰ্চেণ্টেজ বাঢ়ি যোৱাৰ সম্ভাৱনা আছে গতিকে আমি সেই দলগাঁৱৰ লগত যদি তুলনা কৰোঁ বৰ্তমান সময়ছোৱাত দলগাঁৱত যি ধৰণে সুকলমে অনুষ্ঠিত হৈছে নগাঁৱৰ বহুকেইটা জেগাত কিন্তু সুকলমে অনুষ্ঠিত হোৱা নাই আমি ৰ'ব লাগিব আৰু আমাৰ আশা থাকিব যে যিহেতু এয়া হৈছে গণতন্ত্ৰৰ সৰ্ববৃহৎ এটা মহোৎসৱ গতিকে সকলো ওলাই আহক এতিয়া সময় আছে আবেলি 5 বজালৈকে সকলোৱে ভোটদান কৰিব পাৰিব গতিকে নগাঁও লোকসভা সমষ্টি আমি সাপেক্ষে আমি কথাবোৰ পাতিলোঁ আৰু এতিয়া মই কিছু কথা মই পাতিব খুজিছোঁ যেহেতু আমি দলগাঁৱৰ প্ৰসংগ আহিছোঁ মই অমৰেন্দ্ৰ ওচৰলৈ যাব খুজিছোঁ দলগাঁৱৰ প্ৰসংগত যাম মোৰ ধীৰাজ হাজৰিকা আছে ধীৰাজৰ সৈতে মই সামগ্ৰিকভাৱে ওদালগুৰি দৰঙৰ কথা পাতিম কিন্তু এতিয়া মই অমৰেন্দ্ৰ ডেকাৰ ওচৰলৈ আহিছোঁ আমাৰ সতীৰ্থ সাংবাদিক অমৰেন্দ্ৰ কৰিমগঞ্জৰ খবৰ আমি প্ৰথমে ল'ব খুজিছোঁ কৰিমগঞ্জত ভোটদানৰ হাৰ কেনেকুৱা এই মুহূৰ্তত চাওক আমি যদি কৰিমগঞ্জ সংসদীয় সমষ্টিলৈ যাওঁ কৰিমগঞ্জ সংসদীয় সমষ্টিত দেখা যাব এতিয়া সামগ্ৰিকভাৱে প্ৰায় 30% ভোটদান সম্পন্ন হৈছে ইয়াৰ বিপৰীতে আমি যদি বিধানসভা সমষ্টি ৱাইজ চাওঁ তেতিয়াহ'লে নতুনকৈ গঠিত আলগাপুৰ কাটলিচেৰা আগৰ দুটা সমষ্টি লগ কৰি দিয়া হৈছিল তাত 27% ভোটদান সম্পন্ন হৈছে হাইলাকান্দিত 25% ভোটদান সম্পন্ন হৈছে উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত 32% দক্ষিণ কৰিমগঞ্জত 33% পাথাৰকান্দিত 31% আৰু ৰামকৃষ্ণ নগৰ অৰ্থাৎ আগৰ ৰাতাবাৰী সমষ্টি তাত 31% ভোটদান সম্পন্ন হৈছে এইখিনি হৈছে ইয়াৰ পৰা কিছু সময় পূৰ্বলৈকে হোৱা ভোটদানৰ হাৰ আৰু শিলচৰ সাপেক্ষে শিলচৰত আমি যেতিয়া যাম তেতিয়াহ'লে দেখা যাব সংসদীয় সমষ্টি হিচাপে শিলচৰত 23% ভোটদান এতিয়ালৈকে সম্পন্ন হৈছে 23ৰ পৰা কিছু বেছি হ'ব তাৰ সমান্তৰালকৈ আমি যেতিয়া বিধানসভা সমষ্টিসমূহলৈ লক্ষ্য কৰিম তেতিয়া দেখা যাব যে বৰখলাত এই পৰ্যন্ত 24% ভোটদান সম্পন্ন হৈছে ধলাইত 19% কাটিগড়াত 25% লক্ষীপুৰত 22% শিলচৰত 22% আৰু সোণাইত 29%, 29তকৈ কিছু বেছি ভোটদান ইতিমধ্যে সম্পন্ন হৈছে যিটো বিষয়ে আলোচনা কৰি থকা গৈছিলে যে ভোটদানৰ হাৰ কিছু সমষ্টিত কম হৈছে সেই কথাখিনিকে আমি কিছু পূৰ্বলৈকে শিলচৰক লৈ যথেষ্ট আগ্ৰহেৰে লক্ষ্য কৰিছিলোঁ শিলচৰত দেখা গৈছিলে যে বৰখলা যিটো সমষ্টি কংগ্ৰেছৰ দখলত আছিলে সোণাই যিটো সমষ্টি আমি যদি চাওঁ AIDFৰ দখলত আছিলে এই সমষ্টিসমূহত ইয়াৰ পূৰ্বে যিটো নিৰ্বাচন আয়োগে তথ্য প্ৰেৰণ কৰিছিল তাত দেখা গৈছে যথেষ্ট কম ভোটদান হৈ আছিলে তাৰ বিপৰীতে শিলচৰত য'ত হিন্দু ধৰ্মাৱলম্বী লোকৰ আধিপত্য আছে তাত কিন্তু যথেষ্ট বেছি হৈছে আৰু এই কথাখিনি স্পষ্ট কৰি দিছিলে যে ক'ৰবাত আমি এই কথাখিনি চিন্তা কৰিছিলোঁ যে ক'ৰবাত সংখ্যালঘু ভোটাৰে এই যিটো নিৰ্বাচন এই নিৰ্বাচনত ভোটদান কৰিবলৈ আগবাঢ়ি অহাত ক'ৰবাত ইতস্তত বোধ কৰিছে নেকি কিন্তু সামগ্ৰিকভাৱে আমি যেতিয়া 2 ঘণ্টাৰ পিছৰ খবৰলৈকে
দেখিলোঁ তেতিয়া দেখা গৈছে যে সোণাই সমষ্টিতে যিটো ভোটদানৰ হাৰ সেইটো বৃদ্ধি পাইছে সকলোতকৈ এই কথাখিনিয়ে বহুতে কৈছে যে নামাজৰ কথা আছে তেনেধৰণৰ কথা কিছুমানো আছে আৰু দ্বিতীয় কথা এটা আছে একেবাৰে অংকৰ সূত্ৰ যদি কোনোবা এটা ভোটগ্ৰহণ কেন্দ্ৰত 100জন ভোটদাতা আছে তাৰ ভিতৰত যদি 30জনে কৰিছে এতিয়ালৈকে তেতিয়াহ'লে 30% ভোটদান হ'ব কিন্তু সেই ভোটগ্ৰহণ কেন্দ্ৰত যদি 250জন আছে আৰু একে সময়তে যদি 30জনে দিছে তেতিয়াহ'লে মাত্ৰ 12% ভোটদানহে সম্পন্ন হ'ব নিশ্চয় এনেধৰণৰ কথা আমি যে কৈছোঁ যে সংখ্যালঘু অধ্যুষিত এইবোৰ ভোটগ্ৰহণ কেন্দ্ৰ বিশেষকৈ আমি যদি সোণাইৰ কথা পাতোঁ সেয়া হৈছে কৰিমুদ্দিন বৰভূঞা এডিএফৰ যিগৰাকী বিধায়ক কৰিমুদ্দিন বৰভূঞা আছে ইফালে কাটিগড়ত আছে খলিলুদ্দিন মজুমদাৰ আছে আমাৰ অসমৰ 5টা সমষ্টিকে ধৰি 13খন ৰাজ্যত আজি এই নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি আছে আৰু দেখা গৈছে যে এই যি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ এই ভোটগ্ৰহণ 89টা সমষ্টিত অনুষ্ঠিত হোৱাৰ কথা আছিলে কিন্তু এটা সমষ্টিত এগৰাকী বিএছপিৰ প্ৰাৰ্থীৰ মৃত্যু হৈছে মধ্যপ্ৰদেশৰ বেতুল সমষ্টিত আৰু যাৰ পৰিপ্ৰেক্ষিতত 88টা সমষ্টিত আজি এইদৰে নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু আটাইতকৈ যি এই ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় সমষ্টিটো হৈছে ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰা ৱায়ানাড সমষ্টি আৰু এই ৱায়ানাডত আজি ভোটগ্ৰহণ হৈ আছে অন্যান্য সমষ্টিৰ উপৰি আৰু দেখা গৈছে যে যি সময়ত বিজেপিক প্ৰতিহত কৰিবলৈ এইবাৰ ইণ্ডিয়া মৰ্চা গঠন হৈছিল তাৰ বিপৰীতে কিন্তু ইণ্ডিয়া মৰ্চাত যিবোৰ দল আছিলে সেই দলবোৰৰ মাজত আৰু এখন নতুন যুঁজ হৈছে এই ৱায়ানাডত কাৰণ দেখা গৈছে যে ইণ্ডিয়া মৰ্চাৰ অংশীদাৰ হৈছে কংগ্ৰেছ দল আৰু CPI কিন্তু কেৰেলা সাপেক্ষে আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে কেৰেলাত কিন্তু কংগ্ৰেছৰ বিপক্ষে থিয় দিছে CPI কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া ডি ৰাজা এগৰাকী জ্যেষ্ঠ নেতা আৰু এই জ্যেষ্ঠ নেতাগৰাকীৰ পত্নী এনি ৰাজা ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে মই ৱায়ানাড সমষ্টি সাপেক্ষে মই কিছু কথা পাতিব খুজিছোঁ মোৰ সহযোগী মৃদুপৱন বৰাৰ সৈতে চাওক নয়ন দা আচলতে গোটেই ভাৰতবৰ্ষৰ যি 88টা সমষ্টি ইতিমধ্যে ভোটগ্ৰহণ চলি আছে তাৰ ভিতৰত অন্যতম এটা আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিছে ৱায়ানাড য'ত নেকি কংগ্ৰেছৰ যিগৰাকী যুৱৰাজ বুলি বিভিন্নজনে কয় ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ পুনৰবাৰ দ্বিতীয়বাৰলৈ যাতে ৱায়ানাডত জয়ী হয় তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু এবাৰ তাত এনি ৰাজা এগৰাকী CPI প্ৰাৰ্থী যিগৰাকী ডি ৰাজাৰ পত্নী ইতিমধ্যে আপুনি কৈছে তাত আকৰ্ষণীয় হৈ পৰিছে আৰু তাত বিজেপিও এবাৰ সাংঘাতিক ধৰণৰ প্ৰচাৰ কৰিছে যিহেতু দক্ষিণৰ এখন ৰাজ্য কেৰেলা তাত 20টা লোকসভা সমষ্টি আছে আৰু 20টাতে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু তাৰ লগে লগে যিটো তিৰুৱনন্তপুৰম য'ত শশী থাৰুৰে প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰ তৃতীয়বাৰৰ কাৰণে তেওঁ জয়ী হ'বৰ কাৰণে চেষ্টা কৰিছে তাত আছে আপোনাৰ বিজেপিৰ পৰা ৰাজীৱ চন্দ্ৰশেখৰ তাতো CPI প্ৰাৰ্থী দিছে তাত CPIৰ যিটো প্ৰাৰ্থিত্ব আপোনাৰ ৱায়ানাডে কওক বা এই আপোনাৰ যিটো তিৰুৱনন্তপুৰমে হওক বা অন্যান্য যিকেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিছে প্ৰাৰ্থিত্বই কিন্তু কংগ্ৰেছক বিভাগত পেলাইছে ইয়াত বিজেপিৰ কাৰণে কিন্তু প্ৰত্যাহ্বান হয় ইয়াত বিজেপিয়ে তাত ভাল পাইছে এইকাৰণে যে ভোটৰ বিভাজনৰ ফলত কিবা কাৰণত এই সমষ্টিসমূহত আমাৰ জয়ৰ এটা সম্ভাৱনা বৃদ্ধি পায় তেওঁলোকে তিনিকুণীয়া যিহেতু যুঁজ পূৰ্ণভাৱে হোৱা দেখা গৈছে সমষ্টিসমূহত তৃতীয় কথা আন এখন ৰাজ্য আছে কৰ্ণাটক য'ত নেকি 2023 বৰ্ষত কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপি পৰাজিত হৈছিল তেওঁলোকে শাসনৰ গাদীৰ পৰা তেওঁলোক গাদীচ্যুত হৈছিল আৰু এই কৰ্ণাটকৰ আজি 14টাকৈ সমষ্টিত তেওঁলোকে ভোটগ্ৰহণ হৈছে য'ত তেজস্বী সূৰ্য যিগৰাকী বিজেপিৰ এগৰাকী ইউথ আইকন বুলি কোৱা হয় তেজস্বী সূৰ্যই প্ৰতিদ্বন্দ্বিতা কৰিছে আপোনাৰ চাউথ বেংগলোৰ সমষ্টি যিটো 2019 চনতো জয়ী হৈছিল মাণ্ডিয়া যিটো সমষ্টি অত্যন্ত আকৰ্ষণীয় এইকাৰণে হৈছে যে JDSৰ সৈতে 2023 চনৰ যিটো বিধানসভা নিৰ্বাচন JDSৰ সৈতে বিজেপিৰ কোনো মিত্ৰতা নাছিলে কিন্তু এইবাৰ লোকসভা নিৰ্বাচনত যিটো জাতিভিত্তিক যিটো সমীকৰণ ভোক্কালিগ আৰু লিংগায়ত দুটা কমিউনিটি কৰ্ণাটকৰ এই দুইটা কমিউনিটিৰ যাতে ভোট আদায়ৰ কাৰণে বিজেপিয়ে চেষ্টা কৰিছে আৰু তাৰ কাৰণে JDSৰে মিত্ৰতা কৰিছে আৰু SD দেৱগৌড়াৰ যিগৰাকী পুত্ৰ কুমাৰাস্বামী এটা প্ৰতিদ্বন্দ্বিতা কৰে মাণ্ডিয়া অত্যন্ত এটা আকৰ্ষণীয় লোকসভা চিট হিচাপে এবাৰ পৰিগণিত হৈছে তাত আপোনাৰ এগৰাকী DK সুৰেশ শিৱকুমাৰৰ ভাতৃ DK সুৰেশে প্ৰতিদ্বন্দ্বিতা কৰিছে আপোনাৰ বেংগলোৰ ৰুৰেল তাত 2019 চনত জয়ী হৈছিল আৰু 28টা লোকসভা চিট আছে আপোনাৰ কৰ্ণাটকত য'ত নেকি 25টা লোকসভা সমষ্টি 2019 চনত জয়ী হৈছিল বিজেপি আৰু 3টা সমষ্টিয়ে কংগ্ৰেছে দখল কৰিছিল কিন্তু এইবাৰ যিটো ইণ্ডিয়া মৰ্চা অহাৰ লগে লগে তাত এটা ঠাৱৰ কৰিছে যে বিজেপিৰ আসন কমিব পাৰে নেকি কাৰণ যিটো দক্ষিণৰ 5খন ৰাজ্যৰ দুৰ্গ হিচাপে যদি বিজেপিৰ দুৰ্গ বুলি ক'বলৈ যায় সেইটো একমাত্ৰ ৰাজ্য কৰ্ণাটক কিন্তু এবাৰ তামিলনাডু আৰু আপোনাৰ কেৰেলাক তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে একেসময়তে মহাৰাষ্ট্ৰৰ কথা আহিবলৈ কিন্তু মহাৰাষ্ট্ৰত আচৰিত কথাটো হৈছে যে 11 বজালৈকে মই দক্ষিণ সাপেক্ষে কিছু কথা পাতিব খুজিছোঁ মৃদু এইবাৰ বিজেপিয়ে কৈছে NDA কৈছে অব কিবাৰ চাৰ্চ পাৰ এই যদি তেওঁলোকৰ এই সপোন ফলিয়াবলগীয়া হয় এয়া যদি বাস্তৱ হ'বলগীয়া হয় তেতিয়াহ'লে দক্ষিণৰ ৰাজ্যসমূহ কিন্তু বিজয় কৰিব লাগিব যিটো বিজেপিৰ বাবে কিন্তু যথেষ্ট প্ৰত্যাহ্বানমূলক হৈ আছে আৰু তুমি যিহেতু কৈছা যে ৱায়ানাড সমষ্টিয়ে হওক বা তিৰুৱনন্তপুৰমেই হওক তাত CPI বা লেফ্ট ডেম'ক্ৰেটিক এলায়েন্স তেওঁলোকৰ যিটো আছে LDA চৰকাৰ তাত চলি আছে LDF চৰকাৰ চলি আছে তাত কিন্তু তেওঁলোকে কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছে তেওঁলোকে কৈছে যে কংগ্ৰেছ আমাৰ অংশীদাৰ নহয় কংগ্ৰেছ আমাৰ বিৰোধী পক্ষ গতিকে এই কথাটোক লৈ বিজেপিয়ে কি ধৰণে
তাত নিৰ্বাচনত যি ৰণকৌশল প্ৰস্তুত কৰিছে কেনেকুৱা ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিছে চাওক যিটো কংগ্ৰেছ আৰু চি পি আইৰ মাজৰ যিখন যুঁজ এই যুঁজখনত আৰু বাক যুদ্ধই হওক বা প্ৰচাৰ সভা তেওঁলোকৰ মাজত যুঁজ চলিছে তাত কিন্তু বিজেপি বৰ বিশেষ সোমোৱা নাই বিজেপি এটা কথা চেষ্টা কৰিছে যে যিকোনো প্ৰকাৰে আমি দক্ষিণৰ এই কেৰেলাই হওক বা তামিলনাডুৱে হওক তাত এই ৰাজ্যবোৰ আমি সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে আৰু সেইকাৰণে হয়তো তেওঁলোকে শক্তিশালী প্ৰাৰ্থীক গুৰুত্ব কৰিছে আপুনি চাওক যে ৰাহুল গান্ধীৰ বিৰুদ্ধে কাক প্ৰক্ষেপ কৰিছে এনি ৰাজা যথেষ্ট শক্তিশালী এনি ৰাজা চি পি আইৰ প্ৰাৰ্থী এনি ৰাজা একে সময়তে বিজেপিয়ে কাক প্ৰক্ষেপ কৰে তেওঁ হৈছে বিজেপিৰ কেৰেলা ষ্টেট বিজেপিৰ তেওঁ প্ৰেচিডেণ্ট কে সুৰেন্দ্ৰন আপোনাৰ শশী থাৰুৰৰ বিৰুদ্ধে কাক প্ৰক্ষেপ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক ৰাজ্যসভাৰ পৰা আনি তেখেতক প্ৰক্ষেপ কৰিছে আৰু সেইবাবে হয়তো আমেথিৰ পৰা গৈ এবাৰ স্মৃতি ইৰাণীয়ে তাত প্ৰচাৰ চলাইছে আমাৰ অসমৰ পৰা গৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাইছে এটা সুযোগৰ সন্ধানত হয়তো আছে যিটো তেওঁলোকে আমেথিত কৰিছিলে বা ৰায়বেৰিলিত কৰিব খুজিছিল যদিও বা 2019 ৰায়বেৰিলিত নোৱাৰিলে কিন্তু 2019 আমেথিত কিন্তু সেই সমষ্টিটো বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছিল য'ত ৰাহুল গান্ধী 55,120টা ভোটৰ ব্যৱধানত তাত পৰাস্ত হ'বলগীয়া হৈছিল চাওক আমেথিত স্মৃতি ইৰাণীৰ হাতত হৰুৱাৰ কাৰণে আচলতে স্মৃতি ইৰাণীক তাত এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে লৈ যোৱা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাহুল গান্ধীৰ আটাইতকৈ যিকেইগৰাকী সমালোচক হিচাপে জনা যায় বিজেপিত থকা আজিৰ দিনত তেওঁলোক স্মৃতি ইৰাণী হওক আপোনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হওক তেওঁলোকে প্ৰচাৰ চলাইছে কেৰেলাৰ এই চিটটোত ৱাইনাড সমষ্টিত তাৰ একমাত্ৰ কাৰণটো হৈছে যে ৰাহুল গান্ধীৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰাকৈ কে সুৰেন্দ্ৰৰ হৈ তেওঁলোকে প্ৰচাৰ চলাইছে যিকোনো প্ৰকাৰে ৱাইনাডত তেওঁলোকে জয়ী হ'ব পাৰে নেকি আৰু তাৰ জয়ী হোৱাৰ এটাই প্ৰধান কাৰণটো তেওঁলোকে এইটো লক্ষ্য কৰি লৈছে যে চি পি আই আৰু কংগ্ৰেছৰ যুদ্ধখনে তাত কিবা কাৰণত দুয়োটাৰ মাজত ভোট বিভাজনে কিবা কাৰণত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সম্ভাৱনাটো উজ্জ্বল হৈ পৰে